নমস্কাৰ, মোৰ নাম নৱজ্যোতি ঠাকুৰীয়া। চ' উইথ নৱজ্যোতি মোৰ এই চেনেলটোৰ নাম। আজি প্ৰথম সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত জ্যোতিষ বিজ্ঞান, নিৰ্মাণী বিজ্ঞান আৰু বাস্তুশাস্ত্ৰ এই তিনিটাৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' হয়তো আপোনালোকে বহুত ধৰণৰ চাইছেও হয়তো, আৰু বহুতখিনি কথা আপোনালোকে হয়তো ফ'ল' কৰিছে। একেখিনি কথাই মই মাত্ৰ মোৰ দৃষ্টিভংগীত মই যিখিনি পাইছোঁ মই সেইখিনি কথাই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। বাস্তুশাস্ত্ৰ আৰু এষ্ট্ৰলজি আৰু নিউমাৰলজি তিনিওটা পূৰ্বপূৰ্বভাৱে ইটোৰ লগত সিটো সংগঠিত হয়। আজি বহুত ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয় যে আমি বাস্তু কিবা এটা যদি আমি কৰোঁ তেতিয়া আমি সেইমতে তাৰ ফলটো লাহে লাহে পোৱা আমি আৰম্ভ কৰোঁ। যেতিয়া কোনো এটা ঘৰত আমি যাওঁ, সেই ঘৰটোত যোৱাৰ লগে লগে আমাৰ বাস্তুৰ সমস্যাবোৰ লগে লগে আমাৰ সন্মুখত নাহে। নিম্নতম এবছৰ সময়সীমা লাগে। এবছৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছতে বাস্তুৰ সমস্যাবোৰ লাহে লাহে আহিব পাৰে, আৰু সেই পিছলৈ যাই পেলাই আমাৰ জীৱনশৈলীত নিৰ্দিষ্ট এটা ক্ষেত্ৰত ইম্পেক্ট কৰা আৰম্ভ কৰে। বহুত ক্ষেত্ৰত এনেকুৱাও হয় মানুহ এজনৰ বা মানুহ এগৰাকী দিন বেয়া হয়, কিন্তু তেওঁ ভিতৰত ভাল কৰিবৰ কাৰণে যেতিয়া জ্যোতিষীৰ ওচৰত যায়, জ্যোতিষী যদি ঠিকেই চায় তেওঁ ঠিকেই পায়। তাতে যিখিনি সমাধান পায় সেই সমাধানখিনি কৰাৰ পিছতো বহুত ক্ষেত্ৰত তেওঁলোকৰ যেনেকে বিচাৰিছে তেনেকে ফলটো নাপায়, তেওঁলোকে তেনেকে ফলাফলটো নাপায়, যাৰ কাৰণে পুনৰ হতাশাত ভুগিবলগীয়া হয়। আমি যেতিয়া নিউমাৰলজি বা এষ্ট্ৰলজি এজনৰ ওচৰত যেতিয়া যাওঁ, নিউমাৰলজিষ্টে হওক বা এষ্ট্ৰলজিষ্টে হওক, তেতিয়া তেওঁলোকৰ ওচৰত আমি যেতিয়া যাওঁ, আমি যোৱাৰ লগে লগে তেওঁলোকে আমাৰটো চায়, আমাৰ নৱগ্ৰহ চায়, আমাৰ লগত জড়িত বস্তুবোৰ তেওঁলোকে চোৱা মেলা কৰি আমাক সেইমতে সমাধান দিয়ে। কিন্তু বহুত ক্ষেত্ৰত আপোনাৰ ঘৰখনত গৈ থকা যিখিনি পৰিৱৰ্তন হ'ব লাগে সেইখিনি পৰিৱৰ্তন নোহোৱাৰ কাৰণে আপোনাৰ জ্যোতিষ বা নিউমাৰলজিৰ মতে যিখিনি সমাধান দিয়ে সেইখিনি আপুনি ঘৰটোত পোৱাৰ লগে লগে সেইখিনি নহ'বও পাৰে। সেইকাৰণে আজি মই ভিডিঅ'টো লৈ আহিছোঁ। মই যিখিনি কথা ক'ম নতুন কথা একো নহয়। আগত আপোনালোকৰ বেলেগৰ ভিডিঅ'টো আপোনালোকে হয়তো চাব পাৰে বা দেখিছে চাগে, বা হয়তো কোনোবা ফ'ল' কৰি আছে। একেখিনি কথাই ক'ম, মাত্ৰ মোৰ দৃষ্টিভংগীত মই যিখিনি কথা মই পাইছোঁ আজি মই সেইখিনি কথাই ক'ব ওলাইছোঁ। প্ৰথমতে ক'বলৈ গ'লে সন্তানহীনতা। আজিৰ সময়ত সন্তানহীনতা ক'বলৈ গ'লে এটা ডাঙৰ সমস্যা হিচাপে আমাৰ সমাজত আগবাঢ়ি আছে। সন্তানহীনতাৰ মূল কাৰণ কেতিয়াবা স্বাস্থ্যসংগতও হয়, কিন্তু তাৰ উপৰিও আমাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিছুমান মোৰ চকুত আহি পৰিছিলে যে বাস্তুৰ লগতো ইয়াৰ ওতঃপ্ৰোতভাৱে সম্বন্ধ এটা দেখিবলৈ পোৱা যায়। এখন ঘৰৰ উত্তৰ পূব দিশটো হয় আমাৰ ঈশ্বৰৰ দিশ, দেৱতাৰ দিশ। সেই দিশত যদি কাৰোবাৰ যদি পোৱাল থাকে, নিজৰ যদি প্ৰাইভেট কোনটো সেই দিশত যদি থাকে, তেনেহ'লে আপোনালোকে নিজে হওক ঈশ্বৰৰ স্থানত আমি নিজৰ প্ৰাইভেট যদি ৰুম এটাই বনাই লওঁ, সেইটো প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ব? তেনেকে সন্তান হোৱাৰ আশা বহুতখিনি কমি আহে। ভালেখিনি সময়ত কমি আহে সন্তানহীনতাৰ আশা। তাৰ উপৰিও বহুখিনি এনেকুৱাও হয় যে সম্বন্ধবিলাকৰ মাজত ফাট মেলা আৰম্ভ হয়, হাই তেজি আৰম্ভ হয়, অশান্তি আৰম্ভ হয়। এই সকলো এইটো কাৰণেই। দ্বিতীয়তে আৰু এটা বস্তু মই প্ৰায় মানুহবিলাকৰ ঘৰত গ'লে কেতিয়াবা দেখা পাওঁ যে মানুহজনৰ বা মানুহগৰাকীৰ যিখন মূল ঘৰ থাকে, সেই ঘৰখনৰ মাজডোখৰ দ হয়, আৰু নহ'লে ঘৰৰ একদম মাজভাগতে ঘৰৰ খুঁটাই হওক বা কিবা হওক তাতে থাকে। সন্তানেটো জন্ম হয় মাকৰ গৰ্ভত। মানে ইয়াৰ অৰ্থটো মানে হৈছে যে ঘৰখনৰ এটা গৰ্ভ লাগে। ঘৰখনৰ গৰ্ভত যদি আপুনি যদি কিবা নিজস্ব বস্তু যদি সোমাই কৰি থৈ দিয়ে, তেতিয়াও সন্তান অহাৰ আশা সেইখিনি কমি যায়। তো এইখিনি হৈছে মূল কথা সন্তানহীনতা। থাকিব স্বামী স্ত্ৰীৰ শুৱাৰুম কোনফালে হ'ব লাগে। দক্ষিণ পশ্চিম দিশত স্বামী স্ত্ৰীৰ শুৱাৰুম হ'ব লাগে, আৰু তেতিয়া থাকিলে তেওঁলোকৰ মাজত মৰম আহে, তেওঁলোকৰ মাজত বন্ধন যিটো থাকে সেইটো বহুত শক্তিশালী হৈ পৰে, আৰু বুজাবুজিৰ ক্ষমতাটো বহুতখিনি উন্নত হয়। যিখন ঘৰত মই যেতিয়ালৈকে যিমানখিনি চাইছিলোঁ, যিখন ঘৰত দক্ষিণ দিশত মই দুৱাৰ দেখা পাইছোঁ, দক্ষিণ দিশত দুৱাৰ থকা মানে দক্ষিণ দিশ হৈছে যমৰ দিশ। তো সেই দিশত যদি কাৰোবাৰ মূল দুৱাৰ যদি থাকে, তেনে ঘৰত
থকা যিমানখিনি মহিলা থাকে বা ছোৱালী থাকে সকলোৰে স্বাস্থ্যৰ অৱনতি হোৱা বুলি দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰিও কোনো যেতিয়া ঘৰ এটা বনোৱা যায়, ঘৰ এটা বনাব গ'লে পশ্চিম দিশ আৰু দক্ষিণ দিশ যদি মুকলি হৈ থাকে, উত্তৰ দিশ আৰু পূব দিশত যদি মাটি কমকৈ থাকে, তেতিয়াও এই ঘৰখনে বহুতখিনি অশান্তিৰ সৃষ্টি কৰে। উত্তৰ দিশ যিমান পালে মুকলি হ'ব লাগে, যিমান চাই থাকিব লাগে, ঠিক তেনেকৈ পূব দিশতো যিমানখিনি হ'ব লাগে। উত্তৰ পূব দিশটো পানীৰ স্থানো হয়, তাতে আপুনি গোসাঁই ঘৰ বা স্থাপনা নাপাতি আপুনি তাত কেও কৰিব কাৰণে পাৰে, পানীৰ অৱস্থাও তাতে আপুনি থ'ব কাৰণে পাৰে। ইয়াৰ উপৰিও আৰু এটা কথা থাকে, উত্তৰ পূব দিশত যদি প্ৰতি বাথৰুম বা পাকঘৰ কাৰোবাৰ যদি আছে, মই যিমানখিনি মই এটা পাইছোঁ সেই ঘৰখনত কেঞ্চাৰ প্ৰায় দেখি ঘৰত মই পাইছোঁ। এই ক্ষেত্ৰত গতিকে সাৱধান হ'ব। আৰু দ্বিতীয়তে থাকিব দক্ষিণ দিশৰ দুৱাৰ কেতিয়াকৈ নকৰিব, জীৱনটো মূল ঘৰটো অকণমান যদি এইফালে আপুনি ভাঙি থৈ সেইটো আপুনি পুনৰ বনাই ল'ব পাৰিব, কিন্তু জীৱনটো যদি এবাৰ গুচি যায় তাত আপুনি পুনৰ কেতিয়া ঘূৰি ল'ব নোৱাৰে। ইয়াৰ উপৰিও থাকি গ'ল আজিকালি মোবাইল আমাৰ জীৱনত অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিছে। এই মোবাইলৰো বাস্তু অৰ্থাৎ আধুনিক বাস্তু এই পৃথিৱীখনত আজিকালি মোবাইলৰ ক্ষেত্ৰতো বাস্তুটো চোৱা যায়। মোবাইলৰ ক্ষেত্ৰত নাম্বাৰৰ ক্ষেত্ৰত নিউমাৰলজিও চোৱা যায়। আপোনাৰ কিছুমান এনেকুৱা ধৰণৰ কম্বিনেশ্যন থাকে, সেই কম্বিনেশ্যনবিলাক যদি আপোনাৰ মোবাইল নম্বৰত থাকে সিও আপোনাৰ জীৱনবিলাক বিভীষিকা নোহোৱা হ'ব পাৰে। ইয়াৰ উপৰিও দিশ থাকে যে মোবাইলটো কোনটো দিশত চাৰ্জ কৰিব, সেই চাৰ্জ কৰাৰ দিশটো আপুনি যদি জানি লয় তেতিয়া সেইফালৰ পৰা আপুনি ভালেখিনি নিজৰ জীৱন কিমান পাব। বৰ্তমান আজি প্ৰথমটো অনুষ্ঠানত মই এইখিনিয়ে কৈছোঁ। অহাবাৰ অনুষ্ঠানত আৰু কিছু ইনফৰমেশ্যন লৈ আপোনালোকৰ কাৰণে আজিলৈ ইমানতে সামৰণি কৰিছোঁ। নমস্কাৰ।